Hello everyone, welcome back to my channel. In my first video, we learned the basics. In today's video, we will learn algorithm and flowchart in very simple way. So last classত আমি আৰম্ভ কৰিছিলোঁ basics of Python. So আজি আমি start কৰিম algorithm and flowchart. So algorithm আৰু flowchart কিয় দৰকাৰ হয়? কিয় এলগৰিদম আৰু ফ্লো চাৰ্টখিনি আমি ইউজ কৰোঁ যিকোনো প্ৰগ্ৰামিং লেংগুৱেজ তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম চ' এলগৰিদম এণ্ড ফ্লো চাৰ্ট বুলি ক'লে প্ৰথমতে আমি বুজিম যে এলগৰিদম মানেনো কি বা ইয়াৰ ডেফিনেশ্যনটো আমি চাম চ' এন এলগৰিদম ইজ এ ষ্টেপ বাই ষ্টেপ set of instruction to solve a problem written in plain language or pseudocode so algorithm মানে আমি বুজো যে কোনো এটা বস্তুৰ step by step instruction যিবিলাক এটা set of instruction হয় algorithm মানে এটা set of instruction হয় যিটোত আমি এটা problem solve কৰিব পাৰো so ইয়াত এইখিনি যদি চাওঁ কেইটামান বস্তু আমি মন কৰিব লাগিব এটাটো হৈছে যে প্ৰব্লেম মানেনো কি বা এটা প্ৰব্লেম আমি কেনেকৈ সলভ কৰিম ঠিক আছে প্ৰব্লেম মানে আগে প্ৰথমতে জানিব লাগিব যে প্ৰব্লেম মানে কি তাৰপিছত তাক আমি সলভ কৰাৰ প্ৰচেছখিনি জানিম আৰু ইয়াতে আৰু এটা ৱৰ্ড পাব যে প্লেইন লেংগুৱেজ আৰু চিউডো কোড এইটো কি বুলি এলগৰিদমক কয় এটা ষ্টেপ বাই ষ্টেপ প্ৰচিডিঅ'ৰ বা এটা ইনষ্ট্ৰাকশ্যন এটা সেট অফ ইনষ্ট্ৰাকশ্যন যিটো ইনষ্ট্ৰাকশ্যন থ্ৰুদি আমি কোনো এটা প্ৰব্লেম আমি সলভ কৰোঁ এতিয়া বুজিম আমি প্ৰব্লেম মানেনো কি চ' প্ৰব্লেম মানে এটা টাস্ক কোনো এটা কাম হ'ব পাৰে কিছুমান কুৱেশ্যন হ'ব পাৰে আৰু এটা চিটুৱেশ্যন হ'ব পাৰে আৰু যিটো এটা আমি তাক এটা সলিউশ্যন দৰকাৰ হ'ব প্ৰগ্ৰামৰ ক্ষেত্ৰত যোৱাৰ আগতে আমি চাম যে যদি আমি ডে টু ডে লাইফৰ যিবিলাক প্ৰব্লেমবোৰ চাওঁ সাপোজ মই কিবা এটা বনাব লাগে সেইটো কেনেকৈ বনাব লাগে মই নাজানো সাপোজ মই কেতিয়াবা ভাত বনাব লাগে মা নাই চ' মই এইটো কেনেকৈ বনাম তো সেইটো এটা মোৰ কাৰণে প্ৰব্লেম হ'ল এটা চিটুৱেশ্যন চাওঁ যে মই এঠাইৰ পৰা আন এটা ঠাইলৈ যাব লাগে চ' প্ৰব্লেম কি হ'ল যে মই জেগাটো চিনি নাপাওঁ সলিউশ্যন কি হ'ব যে মই সেইটো এটা গাইডেন্স এটা মোক লাগিব বা মোক সেইটো কোনোবাই গাইড কৰিব বা গুগল মেপ থ্ৰুদি বা কিবা এটা এইখিনি দি মই যাওঁ তো সেইটো এটা হ'ব মোৰ সলিউশ্যন ঠিক আছে এতিয়া আমি প্ৰব্লেম বুজিলোঁ আমি বুজিলোঁ যে এলগৰিদম কি হয় তাৰপিছত আমি বুজিলোঁ যে চিউডো কোড কি হয় তাৰপিছত আমি বুজিলোঁ প্ৰব্লেম কি হয় এতিয়া প্ৰগ্ৰামিঙত আমি নৰ্মেল জেনেৰেল প্ৰগ্ৰামটোতো আমি গম পালোঁ এতিয়া আমি চাম যে প্ৰগ্ৰামিঙত প্ৰব্লেমবোৰ কেনেকুৱা টাইপ আহিব পাৰে বা এটা ডাঙৰ নাম্বাৰ এটাই বিচাৰোঁ সাপোজ 4টা নাম্বাৰ আছে বা ডাঙৰ কোনটো বা 2টা নাম্বাৰ আছে বা ডাঙৰ কোনটো বা এটা ষ্টুডেণ্টৰ ডিটেইলছে প্ৰিণ্ট কৰিব লাগে আৰু বা চেক ৱেডাৰ এ নাম্বাৰ ইজ ইভেন অৰ অড দুটা নাম্বাৰ বা এটা নাম্বাৰ আমি এইটো ইভেন হয় নে অড হয় তো সেইবোৰ চেক কৰিব লাগে চ' সেইবোৰ একোটা প্ৰব্লেম আৰু সেই প্ৰব্লেমবোৰ আমি যেতিয়া ষ্টেপ বাই ষ্টেপ কমপ্লিট কৰিম বা সলভ কৰিম সেইটো আমাৰ কাৰণে এটা হৈ যাব এটা এলগৰিদম যে সেই এলগৰিদমটো আমি কেনেকুৱা ধৰণৰ সলভ কৰিম চাপোজ দুটা নাম্বাৰ যদি এড কৰিব লাগে তেতিয়া আমি জানো যে দুটা নাম্বাৰ এড কৰিবৰ কাৰণে আমাৰ দুটা নাম্বাৰ লাগিব সেইটোক আমি এড কৰিবৰ কাৰণে আমি কি কৰিম প্লাছ চিন ইউজ কৰিম তো এড কৰিবৰ কাৰণে আমাৰ সেইকেইটা প্ৰচেছ হ'ব আমি লাহে লাহে নেক্সট স্লাইডবিলাকত আমি চাম এতিয়া কেইটামান ৰিয়েল লাইফ যদি আমি চাওঁ প্ৰব্লেমবিলাক তো সেইবোৰ হৈছে আমি ATM উইথড্ৰ কৰা এটা প্ৰব্লেম হ'ব পাৰে ফাইণ্ডিং ইভেন অড নাম্বাৰ এটা হ'ব পাৰে ষ্টুডেণ্টৰ ৰিজাল্ট কেলকুলেশ্যন কৰা হ'ব পাৰে কুকিং ৰাইচ সেইটো এটা হ'ব পাৰে বা মোবাইল এলাৰ্মো হ'ব পাৰে চ' ইয়াত কি হয় যেতিয়া আমি যদি চাওঁ কেলকুলেট টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট যদি আমি কেইটা নাম্বাৰ আমি ষ্টুডেণ্ট আছে টোটেল এটা ষ্টুডেণ্টৰ যদি টোটেল নাম্বাৰ কেলকুলেট কৰিব লাগে তেতিয়া আমি কি কৰিম যে সলিউশ্যনটো কি হ'ব যে ৰাইট ষ্টেপ বা এলগৰিদম কনভাৰ্ট ইনটু প্ৰগ্ৰাম চ' এতিয়া
প্ৰথমটো কি হ'ব যে প্ৰব্লেমটো কি হয় যে হাউ টু সলভ আমি কেনেকা ধৰণৰ সলভ কৰিম কুৱেশ্যন এৰাইজ কৰিব কুৱেশ্যন আমি ভাবিব লাগিব যে এইটো কেনেকা আমি সলভ কৰিম তাৰ কাৰণে আমি কি হ'ব ভাবিব লাগিব হোৱাট টু সলভ কি সলভ কৰিম ঠিক আছে সেকেন্ড এলগৰিদমটো কি হ'ব হাউ টু সলভ আমি কেনেকা ধৰণৰ কামবোৰ কৰিম সেইটো একচুৱেল ষ্টেপখিনি আহিব আৰু যদি সেইটো যিটো প্ৰগ্ৰাম থ্ৰু দি আমি সলভ কৰিম তো সেইটোৰ কাৰণে এটা কি লাগিব এটা কোড লাগিব যদি পাইথন ইউজ কৰি আছো তো পাইথন কোড ইউজ কৰিম চি যদি ইউজ কৰো চি কোড ইউজ কৰিম বেলেগ বেলেগ লেংগুৱেজ যদি আমি ইউজ কৰো তো বেলেগ বেলেগ লেংগুৱেজৰ কোড ইউজ কৰিব লাগিব চ' ইয়াত আমি ডিটেইলছত বুজিবৰ কাৰণে যদি এটা এক্সাম্পল লওঁ যে ধৰি লোৱা এতিয়া এটিএমৰ পৰা ফাণ্ড উইথড্ৰ এটা যদি মই এক্সাম্পল লওঁ উইথড্ৰ মানি ফ্ৰম এন এটিএম তো তাতে কি হ'ব তো ফাৰ্ষ্ট ষ্টেপ হ'ব যে ইনচাৰ্ট এটিএম কাৰ্ডটো ইনচাৰ্ট কৰিব লাগিব ছেকেণ্ড কি হ'ব এণ্টাৰ পিন নম্বৰ থাৰ্ড কি হ'ব চিলেক্ট এমাউণ্ট ফ'ৰ্থ কি হ'ব চেক বেলেঞ্চ এণ্ড ডিছপেন্স কেছ এতিয়া সাপোজ ধৰি লোৱা এনেকুৱা টাইপৰ হ'ব যে আমি ইয়াতে আৰু এটা এটিএমৰ যিখিনি উইথড্ৰৰ ষ্টেপ চ' ছেকেণ্ড এটা প্ৰব্লেম আহিলে যে ফাইণ্ডিং ইভেন অৰ অড নম্বৰ তো ইভেন আৰু অড যদি আমি ফাইণ্ড কৰিব লাগে তেতিয়াহ'লে তাৰ আমি কি কি ষ্টেপ হ'ব পাৰে যিহেতু আমি জানো যে এলগৰিদম মানে ষ্টেপ বাই ষ্টেপ ইনষ্ট্ৰাকশ্যন হয় তো ইয়াতে কি কি আমি ষ্টেপ ফ'ল' কৰিব লাগে প্ৰথমটো হৈছে আমি কোনো এটা বস্তু আমি ষ্টাৰ্ট কৰিব লাগিব ছেকেণ্ড ইনপুট নাম্বাৰ এটা ইনপুট ল'ব লাগিব ইনপুট আমি কাৰ পৰা ল'ম ইউজাৰৰ পৰা ল'ম সেইটো পিছলৈ আমি চাম কি কেনেকৈ ধৰণৰ ইনপুটবোৰ লয় এতিয়া আমি যিহেতু ষ্টেপ চাই আছোঁ এলগৰিদম চাই আছোঁ তো আমি এইবিলাক এতিয়া মেনুৱেলি আমি চাম কোডত আমি নাযাওঁ এতিয়া তো ষ্টাৰ্ট হ'ল তাৰপিছত ইনপুট নাম্বাৰ তাৰপিছত ইফ নাম্বাৰ মডিউলাছ টু ইকুৱেল 0 এতিয়া সেই মডিউলাছ কি হয় ইকুৱেল কি হয় আমি অলপ পিছত গম পাম ঠিক আছে থাৰ্ড হৈছে প্ৰিণ্ট ইভেন যদি এইটো যিখিনি থাৰ্ডৰ যিটো কলম আছে যদি সেইটো ছেটিছফাই হয় তেতিয়াহ'লে আমি ইভেন বুলি আমাক ডিছপ্লে কৰাব বা ৰিজাল্ট দিব আৰু যদি জিৰ' মানে ছাপ'জ এনেকুৱা হৈছে মডিউলাছ টু হৈছে যিটো ৰিমাইণ্ডাৰ যদি আমি এটা নাম্বাৰ লওঁ ছাপ'জ 5 ল'লোঁ তাক যদি মই 2ৰে যদি ডিভাইড কৰোঁ তেতিয়াহ'লে 1 ৰিমাইণ্ডাৰ থাকি যায় তো সি ইকুৱেল 0 নহ'ব তো তেতিয়া কি হ'ব নাম্বাৰ এটা অড হ'ব আমি নাম্বাৰ এটা ইভেন কেতিয়া গম পাম যেতিয়াহে সি 2ৰে হৰণ যাব আৰু বাকী বা ৰিমাইণ্ডাৰ এটা 0 থাকিব তো সেইকাৰণে ইয়াতে দুটা ষ্টেপ আছে ইফ আৰু আমি এলছ লগাইছোঁ সেইটো যিবিলাক কণ্ডিশ্যন থাকে যিহেতু এটা নাম্বাৰ যদি চেক কৰিব লাগে তাত কি থাকিব কণ্ডিশ্যন থাকিব সি ইভেনো হ'ব পাৰে অডো হ'ব পাৰে যেতিয়া আমি কণ্ডিশ্যন থাকিব তেতিয়া আমি ইফ আৰু এলছ ইউজ কৰোঁ তো সেইবোৰ লাহে লাহে আমি শিকিম আৰু এটা এক্সাম্পল যদি চাওঁ ষ্টুডেণ্ট ৰিজাল্ট কেলকুলেশ্যন তো ৰিজাল্ট কেলকুলেশ্যনৰ কাৰণে আমাক কি লাগিব ষ্টেপকেইটা ইনপুট লাগিব ইনপুট কি লাগিব মাৰ্কছটো লাগিব মাৰ্কছ অফ ছাবজেক্ট এট অল মাৰ্কছ গোটেইখিনি নাম্বাৰ যোগ কৰিম তাৰপাছত কেলকুলেট পাৰ্চেণ্টেজ আৰু পাৰ্চেণ্টেজটো কেলকুলেট কৰিম আৰু আমি ৰিজাল্টটো পাম চ' এইকেইটা ষ্টেপ কি হয় আমি যেতিয়া কিবা এটা প্ৰব্লেম আমি এটা পাম যে প্ৰব্লেম পালোঁ যে ষ্টুডেণ্টৰ ৰিজাল্ট কেলকুলেশ্যন তো ষ্টেপ আমি কি ষ্টেপ ল'ম যে যেতিয়া আমি এইকেইটা প্ৰব্লেম পালোঁ তো ষ্টেপ কি হ'ব যে আমি নাম্বাৰকেইটা ল'ব লাগিব তাৰপিছতে গোটেই নাম্বাৰকেইটাক যোগ কৰিম তাৰপিছত তাক আমি পাৰ্চেণ্টেজত ভগাই ল'ম ছাপ'জ এতিয়া 6টা নাম্বাৰ যদি থাকে তাক ডিভাইডেড বাই 6 কৰিম আৰু ৰিজাল্টটো ডিছপ্লে কৰাম তো চিমিলাৰলি যদি আমি ভাত বনাবৰ কাৰণে চাওঁ কুকিং ৰাইচ তেতিয়াহ'লে কি হ'ব তাত প্ৰব্লেম এটা আছে কুক ৰাইচ কেনেকৈ এইটো প্ৰব্লেম তাক চল্ভ কেনেকৈ কৰিম যে প্ৰথমে চাউলখিনি ধুব লাগিব তাৰপিছত পানী দিব লাগিব তাৰপিছত হিট আমি ধৰক প্ৰেছাৰ কুকাৰতে হওক বা য'তেই হওক আমি হিট দিব লাগিব 15 মিনিটছ বা যিমান লাগে তাৰপিছত আমি টাৰ্ণ অফ ষ্টভ বা গেছ যি ইউজ কৰোঁ ঠিক আছে এইটো প্ৰব্লেম যিহেতু আমি এই কোডবিলাক আমি এটা চিউডো কোড বুলি কওঁ বা সেইকেইটা এটা এলগৰিদম হয় যে আমি সেই এলগৰিদমখিনি আমি কেনেকুৱা ধৰণৰ কোনটো কামৰ কাৰণে কি ষ্টেপত আমি যাওঁ তো সেই বস্তুখিনি আমি চাম চ' মোবাইল এলাৰ্ম যদি আমি চাওঁ তেতিয়া কি হয় 6টা বজাত এটা এলাৰ্ম দিব লাগিব তেতিয়া 6টাত সাৰ পাওঁ ৱেক আপ এট 6 AM তাৰ কাৰণে কি হ'ব এটা এলাৰ্ম টাইম ছেট কৰিব লাগিব 6টাত আমি কৰিম তাৰপিছত কি হ'ব ৰিং হ'ব আৰু ইউজাৰ উঠিব সাৰ পাই যাব চ' সেইবিলাক হৈছে আমাৰ একোটা
প্ৰব্লেম আৰু সেই প্ৰব্লেমবিলাকক আমি সলভ কৰোঁ এতিয়া ইয়াত লিখি দিছোঁ মই যাতে সুবিধা হয় আপোনালোকৰ যে ৰিটেন ইন প্লেইন লেংগুৱেজৰ pseudocode মানে কি হয় তো ইয়াতে লিখিছোঁ যে written in plain language or pseudocode means explaining a process or algorithm using simple human readable English or any natural language. Sometimes with program like words such as if, then, else, loop. যেহেতু if, then, else, loop এইবিলাক আমি সাধাৰণতে প্ৰগ্ৰামত ইউজ কৰোঁ কিন্তু যিহেতু আমি pseudocode লিখোঁ তো তাৰ কাৰণে আমি আমাৰ কোনো ৰুলছ বা কোনো চিনটেক্সৰ ৰেষ্ট্ৰিকশ্যন নাই যেহেতু এইবিলাক প্ৰগ্ৰামিং লেংগুৱেজত থাকে আৰু যেহেতু আমি pseudocode হৈছে ফল্ছ কোড আমি ইংলিছ হওক বা আমাৰ নেচাৰেল লেংগুৱেজতো আমি লিখিব পাৰোঁ কাৰণ এইবিলাক বস্তু ষ্টাৰ্ট এইটো ইংলিছ ৱৰ্ড হয় টেক এ নাম্বাৰ ইংলিছ ৱৰ্ডটো আমি প্লেইন লেংগুৱেজত ইউজ কৰি আছোঁ তো তাৰ কাৰণে এইবিলাক কি হয় চিম্পল ইংলিছ লাগিব ন' প্ৰগ্ৰামিং চিম্বল কোনো ধৰণৰ প্ৰগ্ৰামিং চিম্বলছে নাই আৰু ইয়াতে কোনো চিনটেক্সৰ ৰেষ্ট্ৰিকশ্যন নাই যিহেতু আমি কোড শিকিব গৈ আছোঁ কিন্তু আমি কোডৰ কথা এতিয়ালৈকে পাতাই নাই কাৰণ কি হয় কোড জানাৰ আগতে আমিতো ষ্টেপখিনি জানিব লাগিব আমাৰ মাইণ্ডটো অলপ শ্বাৰ্প কৰিব লাগিব আমি ভাবিব লাগিব যে কোড কিয় দৰকাৰ বা কোডখিনি আমাক কিহৰ কাৰণে লাগে চ' এইকাৰণে আমি কোডখিনি যোৱাৰ আগত বা যিখিনি আমি কোড বনাম সেই কোডখিনি যেতিয়া কাৰণ চব লেংগুৱেজৰে এটা নিজা নিজা ৰুলছ থাকে নিজা নিজা চিনটেক্স থাকে কিন্তু লজিকটো চবৰেতো একেই হয় এতিয়া মই ইভেন আৰু অড বনোৱা লজিকটো চব লেংগুৱেজৰ কাৰণে একেই হ'ব বা দুটা নাম্বাৰ চেক কৰাৰ লজিকটোতো একেই হ'ব লজিকখিনি আমি বিল্ড আপ কৰিবৰ কাৰণে লজিকখিনি আমি ইমপ্ৰুভ কৰিবৰ কাৰণে আমি এই প্ৰচেছখিনি আগতে আমি জানি ল'ব লাগিব তাৰপিছত তাক আমি কোডলৈ কনভাৰ্ট কৰিম চিম্পল এতিয়া এইখিনি অলৰেডি ডিছকাছ কৰিছোঁ মেকিং এ ট্ৰি তো এইবিলাক চব ষ্টেপ হয় ৰিপিট হৈ আছে বস্তুবিলাক কিন্তু ৰিপিট এইকাৰণে কৰি আছোঁ যাতে আপোনালোকৰ বস্তুখিনি বুজি পায় যে ফ্লো চাৰ্টটোৱে বুজাব যিখিনি আমাৰ এলগৰিদমখিনি আছে তাক পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যনখিনি দেখাব বা তাক গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰাটোক বুজাব এতিয়া কথাটো হৈছে যেতিয়া আমি ইয়াক গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰিম যেনেকৈ ট্ৰেফিক ছিগনেলবিলাকত চবৰে এটা এটা ছিগনেলৰ কি থাকে কিছুমান বেলেগ বেলেগ ৰুলছ থাকে বেলেগ বেলেগ কাম থাকে বেলেগ বেলেগ ফাংচন থাকে তো চিমিলাৰলি ইয়াতো সেই যিখিনি আমি ষ্টাৰ্ট আৰু ষ্টপ লিখিছিলোঁ তাক আমি কি কৰোঁ এটা অভেললি ৰিপ্ৰেজেণ্ট কৰোঁ তো এইটো যদি চাওঁ চিম্বল তো চিম্বল নেম এই চিম্বলটোৰ নাম আৰু তাৰ কামখিনি এতিয়া হৈছে চিম্বলটো কি হৈছে অভেল আৰু ইয়াৰ কামটো হৈছে ৰিপ্ৰেজেণ্ট দ্য ষ্টাৰ্ট অৰ এণ্ড দ্য প্ৰচেছ এতিয়া আমি যেতিয়া এলগৰিদম এটা লওঁ তাক সদায় আমি ষ্টাৰ্ট কৰোঁ তাৰ কি কৰোঁ এণ্ড কৰোঁ তো ষ্টাৰ্ট আৰু এণ্ডটোক আমি এই চিম্বলটো দি ৰিপ্ৰেজেণ্ট কৰোঁ ৰেক্টেংগুলাৰ চিম্বলটো দি আমি কি কৰোঁ ডিনট এ প্ৰচেছ অৰ অপাৰেশ্যন ষ্টেপ এতিয়া প্ৰচেছ মানেনো কি হ'ব বা আমি কি প্ৰচেছ কৰিম সেই বস্তুখিনি আমি নেক্সট যিকেইটা এক্সাম্পল আছে তাত আমাৰ ক্লিয়াৰ হ'ব এতিয়া আমি জাষ্ট চাম যে ৰেক্টেংগল যিটো চিম্বল আছে সেই চিম্বলটোৱে জাষ্ট প্ৰচেছ বুজায় তাৰপিছত যিখিনি এৰ' আছে এৰ'টো কি কৰিব ইণ্ডিকেট দ্য ফ্ল' বিটুইন ষ্টেপ যিকেইটা আমি ফ্ল' ষ্টেপ থাকে সেইকেইটা ইণ্ডিকেট কৰিব ছাপ'জ ডাউন আপ যিখিনি আছে আমাৰ এইখিনি এৰ'খিনি আমাক ইণ্ডিকেট কৰিব ডায়মণ্ডটো কি কৰিব ছিগনিফাই এ পইণ্ট ৰিকুৱাৰ্ড এ য়েছ ন' যদি কোনো কণ্ডিশ্যন থাকে য়েছ ন' সেইখিনি বস্তু ডায়মণ্ডটোৰ থ্ৰুদি আমি চাম আৰু লাষ্ট ওৱান আছে আমাৰ পেৰালেলিঅগ্ৰাম ইউজ টু ইনপুট অৰ আউটপুট অপাৰেশ্যন চ' এইটো চিম্বলে ইনপুট আৰু আউটপুটটো ৰিপ্ৰেজেণ্ট কৰিব এতিয়া ইনপুট কি হয় আউটপুট কি হয় আমি লাহে লাহে বুজি পাওঁ এতিয়া চ' এডভান্টেজ অফ ফ্ল' চাৰ্টখিনিৰ এডভান্টেজ কি হয় ফ্ল' চাৰ্টখিনি কি কৰে এতিয়া ছাপ'জ যদি আমি চাওঁ এটা ষ্টেপ দিয়া থাকে আৰু এটা গ্ৰাফিকেল দিয়া থাকে তো অবভিয়াছলি আমাৰ যিখিনি গ্ৰাফিকেল
বস্তুখিনি থাকিব গ্ৰাফিকেলি আমি সোনকালে বুজি পাওঁ এটা যদি আমাক ডিজাইন থাকে বা এটা যদি আমাক গ্ৰাফ থাকে আমি সোনকালে বুজি পাওঁ তো সেইটোৰ কাৰণে কি হয় সেই ষ্টেপটোক এলগৰিদমখিনিক আমি যেতিয়া ফ্লো চাৰ্টলৈ কনভাৰ্ট কৰোঁ তেতিয়া অলপ ইজি হৈ যায় বস্তুখিনি আৰু ওৱান লুক এবাৰ চালেই গম পাওঁ দে লুক অল ষ্টেপ এণ্ড ডিচিশ্যন ক্লিয়াৰলি ইন ওৱান লুক তো এবাৰতে আমি গোটেই ডিচিশ্যনখিনি বা ষ্টেপখিনি গম পাওঁ হেল্পছ বিফৰ কোডিং আমি কোড কৰাৰ আগত যিখিনি আমাৰ প্লেন আছে সেই বস্তুখিনি আমি এক্সিকিউট কৰিব পাৰোঁ প্লেন দ্য সলিউশ্যন ইজিলি ৰিডিউচ মিষ্টেক আমি ফাইণ্ড এৰৰ আৰ্লি আমি আগতে এইখিনি ফাইণ্ড কৰিব পাৰোঁ যাৰ কাৰণে আমি মিষ্টেকবিলাক কম কৰিব পাৰোঁ বেটাৰ প্লেনিং বিফৰ কোডিং চ' আমি প্লেনখিনি আগতে কৰিব পাৰোঁ হেল্প ইন প্লেনিং দ্য সলিউশ্যন বিফৰ ৰাইটিং দ্য একচুৱেল প্ৰগ্ৰাম চ' এই একচুৱেল প্ৰগ্ৰামখিনি কৰাৰ আগত যিখিনি আমাৰ প্লেনিং সেইখিনি আমি কৰিব পাৰোঁ আৰু ইজি মডিফিকেশ্যন আমি ইয়াক যিহেতু কোডলৈ কনভাৰ্ট কৰা নাই আৰু যদি ইয়াৰ লজিকখিনি আমি ইফাল সিফাল কৰিব লাগে তো ইজি হয় আমাৰ তো এইখিনি আছে মেজৰ এডভান্টেজ এতিয়া আমি চাম এলগৰিদমখিনি এটা আছে সেই এলগৰিদমখিনিক আমি ফ্লো চাৰ্টত কেনেকৈ কনভাৰ্ট কৰোঁ চ' আমি আগতে এইখিনি পঢ়ি আহিছোঁ যে যিখিনি আমাৰ ষ্টেপ আছিলে যে কিবা এটা যদি প্ৰগ্ৰাম থাকে তাক আমি ষ্টাৰ্ট প্ৰচেছ বা তাৰ ডিচিশ্যনখিনিৰ কাৰণে চিম্বলবিলাক আছে এতিয়া ইয়াতে চোৱা ইয়াত আছে যে প্ৰথম প্ৰব্লেমটো যে আছে যে ৰাইট এলগৰিদম এণ্ড ড্ৰ ফ্লো চাৰ্ট টু বাই এ পেন এতিয়া এটা পেনৰ কাৰণে আমাৰ কি কি ষ্টেপ হ'ব পেন বাই এ পেন এটা কলম কিনাৰ কাৰণে আমাৰ কি কি ষ্টেপ হ'ব প্ৰথমটো হৈছে ষ্টাৰ্ট আমি যিকোনো বস্তু আমি ষ্টাৰ্ট আৰু ষ্টপ কৰিবই লাগিব তো ষ্টাৰ্ট আৰু ষ্টপটো এইটো থাকিবই আৰু ষ্টাৰ্ট আৰু ষ্টপক আমি কি কৰোঁ এই চাৰ্কেল বা অভেল চিম্বলটো দি আমি ৰিপ্ৰেজেণ্ট কৰোঁ ঠিক আছে গ' টু দ্য ষ্টেচনাৰী শ্বপ আমি নেক্সট কি কৰিম ইনপুট বা আউটপুট চ' ইনপুট আমাৰ কি হ'ব ইনপুটটো হ'ব আমাৰ গ' টু দ্য ষ্টেচনাৰী শ্বপ চ' ইয়াৰ পৰা আমি ইনপুট পাম বা আউটপুটখিনি পাম হয়নে চ' ইয়াতে সেইটো কাৰণে এই চিম্বলটো দি ৰিপ্ৰেজেণ্ট কৰে ছেকেণ্ড চিলেক্ট এ পেইন তো প্ৰচেছ কি হ'ব এটা পেইন আমি চিলেক্ট কৰিম এইটো হ'ব প্ৰচেছ পে দ্য প্ৰাইচটো মই যিটো প্ৰাইচ হ'ব সেইটো পে' কৰিম সেইটো এটা প্ৰচেছতে যাব টেক দ্য পেইনটো ল'ম সেইটো এটা প্ৰচেছত যাব তাৰ পৰা আউটপুট কি পাম আউটপুট পাম কাম বেক হোম যে কলমটো লোৱাৰ পাছত মোৰ আউটপুটটো হৈ গ'ল যে কাম বেক হোম ঘৰত আহিম আৰু মোৰ প্ৰচেছটো ষ্টপ কৰিম এইখিনি যদি মই কোডলৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে বেলেগ বেলেগ লেংগুৱেজৰ বেলেগ বেলেগ কোড থাকিব তো চিত যদি আমি কনভাৰ্ট কৰোঁ তেতিয়াহ'লে কি হ'ব চিৰ প্ৰগ্ৰামখিনি লিখিব লাগিব পাইথনত যদি লিখোঁ তেতিয়াহ'লে পাইথনৰ প্ৰগ্ৰামখিনি লিখিব লাগিব এতিয়া ইয়াত বেছিক এটা এক্সাম্পল দিয়া আছে যে টু ফাইণ্ড ছাম অফ টু নাম্বাৰ দুটা নাম্বাৰ ছাম কৰিবৰ কাৰণে এটা প্ৰগ্ৰাম দিয়া আছে তো সেইটো যেতিয়া আমি যিহেতু এতিয়া প্ৰগ্ৰামখিনিতো আমি এনেকৈ প্ৰগ্ৰামিং লেংগুৱেজত লিখিব লাগিব চবৰে চিনটেক্স বেলেগ বেলেগ চবৰে লিখা ষ্টাইল বেলেগ বেলেগ কিন্তু এইখিনি প্ৰগ্ৰামত আমি এতিয়া ধ্যান নিদিওঁ এই প্ৰগ্ৰামত ধ্যান দিয়াৰ আগত আমি ষ্টেপখিনি আমি চাম যে যদি দুটা নাম্বাৰ আমি এড কৰিব লাগে প্ৰথম ষ্টেপটো কি হ'ব প্ৰথম ষ্টেপ হ'ব যে আমি ষ্টাৰ্ট কৰিব লাগিব ৰিড এ এণ্ড বি আমি ৰিডো ক'ব পাৰোঁ বা ইনপুটো ক'ব পাৰোঁ আমি ইনপুট ল'ব পাৰোঁ ইনপুট আমি এ আৰু বি লওঁ এতিয়া এ আৰু বি যে লিখিছোঁ সেইবিলাকক আমি ভেৰিয়েবল বুলি কওঁ কাৰণ যেতিয়া আমি কোনোবা এটা প্ৰগ্ৰামত যেতিয়া ইনপুটবোৰ লওঁ ইনপুটবোৰ ষ্ট'ৰ কৰিবৰ কাৰণে কিছুমান আমি ভেৰিয়েবলবোৰ লওঁ তো আমি লেটাৰ আগৰ যিখিনি আমি ক্লাছবিলাক আছে সেই ক্লাছবিলাকত আমি শিকিম ভেৰিয়েবল কি হয় ভেৰিয়েবল কেনেকৈ ডিক্লেয়াৰ কৰা হয় কাক বোলে তো সেইখিনি আমি জানিম ইয়াত জাষ্ট আপুনি বুজি লওক যে ভেৰিয়েবল বুলি এটা ৱৰ্ড আছে জাষ্ট সেইটো জানিলে হ'ল নেক্সট আমি ডিটেইলছত আমি নেক্সট ক্লাছত চাম এতিয়া কি হয় ৰিড এ এণ্ড বি তাৰমানে এতিয়া দুটা নাম্বাৰৰ কাৰণে এত এটা নাম্বাৰ থাকিব বিত এটা নাম্বাৰ থাকিব এই দুটা নাম্বাৰ যেতিয়া আমি যোগ কৰিম তো সেই নাম্বাৰকেইটা আমি ক'ত ৰাখিম তাৰ কাৰণে আৰু এটা ভেৰিয়েবল ল'ব লাগিব হয়নে আৰু এতিয়া ইয়াত যেতিয়া ইকুৱেল চাইন দিছোঁ এইকেইটাক আমি যিকেইটা চাইন আছে তো সেই চাইনকেইটা আমি পিছলৈ শিকিম কোনটো কি চাইন হয় কেনেকৈ ইউজ কৰা হয় এতিয়া যিহেতু আমি এলগৰিদমখিনি শিকি আছোঁ তো তাত এতিয়া আমি প্ৰগ্ৰামিঙৰ কথা নাপাতোঁ তাৰপিছতে কি হ'ব আমাৰ নেক্সট ষ্টেপটো কি হ'ব যে এইকেইটা যোগ কৰি কেনে আমি যিটো ৰিজাল্ট পাম সেইটো চি আছে তো চি বুলি ডিছপ্লে কৰিব আৰু ষ্টপ
এইখিনি হয় এতিয়া এই বস্তুখিনিক এইখিনি আছে ষ্টেপ যদি মই এই গ্ৰাফটোত লিখো এই গ্ৰাফটো চাই আপোনালোকে গম পাব যে গ্ৰাফত কি আছে এইটো চিম্বল দিয়া আছে মানে কি ষ্টাৰ্ট চিম্বল মানে এইটো ষ্টাৰ্ট কৰিছে এইটো মানে কি ইনপুট এই এ আৰু বি টো কি হয় যেহেতু এইটো চিম্বলত দিয়া আছে তো চিম্বলত দিয়া থাকিলে কি হ'ব এইটো ইনপুট হ'ব হয়নে সো এইটো ইনপুট হ'ব আৰু ইফালে লিখিলে কি হ'ব আউটপুট হ'ব আৰু প্ৰসেসৰ কাৰণে যেহেতু এ আৰু বি দুটা নাম্বাৰ আছে নাম্বাৰটো সাম উলিয়াবৰ কাৰণে কিবা এটা প্ৰসেস কৰিব লাগিব তো প্ৰসেসটো আমি এনেকৈ ৰেক্টেংগল এটা দিম তাৰপিছত আমি কি কৰিম ষ্টপ কৰি দিম তো এইকেইটা আমাৰ এইকেইটা যদি প্ৰগ্ৰাম যদি আমি কৰিব লাগে প্ৰথমে ষ্টাৰ্ট কৰিম তাৰপিছত তাক ইনপুট ল'ম তাৰপিছত প্ৰসেস কৰিম তাৰপিছত আউটপুট তাৰপিছত ষ্টপ এইখিনিকে যদি মই প্ৰগ্ৰামিং লেংগুৱেজত লিখিব যাওঁ চি প্ৰগ্ৰামিং নহয় এইটো পাইথন প্ৰগ্ৰামিঙত যদি আমি লিখিব যাওঁ তেতিয়াহ'লে ইয়াতে আমি এটা ইনপুটৰ কাৰণে এটা ভেৰিয়েবল লৈছোঁ ইউজাৰ ইনপুট লৈছোঁ আৰু সেই ভেৰিয়েবল কেইটা লোৱাৰ পাছত সেইকেইটাক আমি সাম কৰিছোঁ তাক এটা ভেৰিয়েবল ষ্ট'ৰ কৰিছোঁ আৰু এইখিনি ডিসপ্লে কৰিছোঁ হয়নে তো ইয়াত সামটোৱে সাম প্ৰেজেণ্ট কৰি আছে এইটো সাম কি হয় প্ৰিণ্ট কি হয় এই কমা কিয় ইউজ কৰিছোঁ ব্ৰেকেট কিয় দিছোঁ সেইবোৰ আমি ডিটেইলছত পাতিম প্ৰগ্ৰামিং যেতিয়া আমি নেক্সট ক্লাছত কৰিম ঠিক আছে তো এতিয়া সিমিলাৰলি নেক্সট যদি আমি আৰু এটা এক্সাম্পল চাওঁ সো দুটা নম্বৰ যদি প্ৰডাক্ট কৰিব লাগে তো সিম্পল একেই হ'ব জাষ্ট আমি কি কৰিম আগতে প্লাছ কৰিছিলোঁ সাম হৈছিলে এতিয়া জাষ্ট চিম্বলটো চেঞ্জ কৰি দিম আৰু ইয়াতে প্ৰডাক্ট বুলি লিখিছোঁ কিয় কাৰণে মিনিংফুল এটা আহিছে যাতে প্ৰডাক্ট আমি গম পাওঁ যে এইটো মাল্টিপ্লিকেশ্যন তো ইয়াতে মই বেলেগ বুলিও লিখিব পাৰোঁ সো এ ইনটু বি আহিছে হয়নে তো এইটো প্ৰডাক্ট বাকীখিনি ঠিকে আছে আমি চাওঁ sum of first 50 odd numbers তো যদি আমি 50 odd number যদি এটা প্ৰবলেম যদি আমি স্টেপ বাই স্টেপ চাওঁ তো প্ৰথমে ষ্টাৰ্ট এণ্ড ষ্টপ থাকিব তাৰপিছত sum equal 0 and n equal 1 তো আমি ইয়াতে কি কৰিছোঁ যদি চাওঁ এইটো এটা ফৰ্মুলা হয় যে 50 যদি odd number উলিয়াব লাগে তেতিয়া কি হয় 1 3 5 এনেকৈ আমি গৈ থাকিম আপ টু যেতিয়ালৈকে 15 টাৰ্মটো নাপাম সো ইয়াতে ইজি ফৰ্মুলা এটা আছে যে আমি যদি এনেকুৱা ধৰণৰ নাম্বাৰ উলিয়াব লাগে সাপোজ যদি 5টাৰ যদি অড উলিয়াব লাগে তেতিয়াহ'লে 5ক স্কোয়াৰ কৰিলে তাৰ যিটো নাম্বাৰ আহিব 25 তো সেইটোৱে আনসাৰ হ'ব সিমিলাৰলি যদি ইয়াত 15 উলিয়াব লাগে তো 50 স্কোয়াৰ আহিব হয়নে সো এই বস্তুখিনিক যদি আমি ৰিপ্ৰেজেণ্ট কৰিব লাগে তেতিয়া আমাৰ তাত কি আহিব যে স্টেপ কেইটা আহিব যে সামক আমি সাম এটা ভেৰিয়েবল হয় যেটো আমি ভেৰিয়েবল চেপ্টাৰটো পঢ়া নাই তো এইখিনি অলপ বুজিবৰ কাৰণে দিগদাৰি হ'ব যে ভেৰিয়েবল কি হয় বা কিয় আমি এনেকৈ এছাইন কৰি আছো তো লেটাৰ আমি বুজি পাম ভালকৈ এইখিনি তো সাম ইকুৱেল 0 n ইকুৱেল 1 ঠিক আছে সো ইয়াত এইটো যদি হয় তেতিয়াহ'লে সাম প্লাস n যদি নহয় ইজ n মানে কি হয় লাষ্ট টাৰ্মটো যেতিয়া আমি গৈ থাকিম মানে 1 3 5 7 9 এনেকৈ গৈ থাকিলে লাষ্ট টাৰ্মটো আমি 99ত ৰখি যাম তো 99 ইয়াতে এটা চিম্বল আছে যে গ্ৰেটাৰ দেন অৰ ইকুৱেল নহয় লেছ দেন অৰ ইকুৱেল এইটো গ্ৰেটাৰ দেন নহয় এইটো লেছ দেন এণ্ড ইকুৱেল হয় তো লেছ দেন অৰ ইকুৱেলৰ মিনিংটো কি হয় যে 99ৰ সমান হ'ব পাৰিব বা 99তকৈ কম হ'ব লাগিব তাতকৈ যদি 100 হৈ যায় তেতিয়া নহ'ব সো এইটো আমি কিয় লিখিছোঁ কাৰণ আমি যিহেতু প্ৰগ্ৰামিং যেতিয়া কৰিম তেতিয়া আমি চাম যেতিয়া কণ্ডিশ্যন ইউজ কৰিম ইফ এলছ তো এটা প্ৰগ্ৰাম তাতে কি হয় যেতিয়া চলে সেই প্ৰগ্ৰামটোক ব্ৰেক কৰিবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে ৰখাবৰ কাৰণে আমি কিছুমান কণ্ডিশ্যন দিওঁ নহ'লে ইনফাইনাইট সেই লুপটো বা সেই ইনফাইনাইট প্ৰগ্ৰামটো চলিয়ে থাকিব তো সেইকাৰণে এইখিনি আমি লেটাৰ গম পাম যদি সি নাই এইকাৰণে এটা কণ্ডিশ্যন দিয়া আছে যেতিয়ালৈকে সি 99 পাই নাথাকিব সি কণ্টিনিউ কৰি থাকিব 99 পালে সি গুচি যাব তাৰপিছতে সি যিটো আনচাৰ পায় সেইটো দি দিব তো এইখিনিক আমি যদি স্টেপ বাই এনেকৈ লিখিম আৰু এইখিনি গ্ৰাফিকেলি আমি ইয়াতে দি যাম ঠিক আছে 4 মাৰ্কছ 4টা ছাবজেক্টক নাম্বাৰখিনি বেছ কৰি আমি পাছ ফেল উলিয়াব লাগে তো অবভিয়াছলি ইয়াতে কণ্ডিশ্যন থাকে আমি ডায়মণ্ড কেতিয়া ইউজ কৰোঁ যেতিয়া কোনো এটা কণ্ডিশ্যন পাওঁ এতিয়া আমি যদি চাওঁ
ইনপুটৰ চিম্বলটো আমি পালো ইয়াতে আমি ইনপুট ললো ইনপুট যেহেতু চাৰিটা সাবজেক্টৰ দিয়া আছে M1 M2 M3 M4 আমি যিকোনো ল'ব পাৰো A1 A2 ল'ব পাৰো A3 A4 ল'ব পাৰো তো নিজৰ ইচ্ছা এতিয়া গ্ৰেড যিখিনি প্ৰসেস কি কৰিম এই যিখিনি মাৰ্কস আছে সেইখিনি আমি প্লাস কৰিম প্লাস কৰি যোৱাৰ পিছত যদি সি লেছ দেন 60 হয় যদি লেছ দেন 60 ইয়েস যদি 60 কে কম হৈ যায় তেতিয়াহ'লে ফেল কৰিব আৰু যদি নো 60 কে সি কম পোৱা নাই তেতিয়াহ'লে পাস কৰিব তাৰপিছত প্ৰসেসটো কি হ'ব এন্ড হ'ব তো সেইকাৰণে দিছে যদি ইয়েস হয় তেতিয়াহ'লে ফেল আৰু সি ফেল হোৱাৰ পাছত সি আকৌ এইটো চেক নকৰে এবাৰে চেক কৰিব যদি ফেল ওকে সি ইয়াছত আহি গ'ল ইয়াছত এন্ড হৈ গুচি আহিব কিবা কাৰণত যদি সি দেখিলে যে এইটো লেছ দেন 60 নহয় 60 কে বেছি আছে তেতিয়াহ'লে পাস দেখাব আৰু এন্ড হ'ব সো এই প্ৰসেসটো হৈছে যদি সি এইটো ফুলফিল কৰে তেতিয়াহ'লে ইফালে আহিব ৰিজাল্টটো যদি এইটো ফুলফিল কৰে ৰিজাল্টটো ইফালে আহিব যদি ইয়েস ফুলফিল কৰে তেতিয়াহ'লে সি ইয়েস 60 কে কম পাইছে মানে ফেল কৰে 60 কে বেছি পাইছে তো পাস কৰিব তো 60 কে কম পোৱা নাই ওকে সি কম পোৱা নাই তো পাস কৰিব তাৰপিছত এন্ড হ'ব তো এইটো এটা ষ্টেপ সিমিলাৰলি নেক্সট ষ্টেপ খিনিও আমি দিয়া আছে তাতো আমি লুপ আমি এটা কন্ডিশন ইউজ কৰিছো যেটো কন্ডিশনত কি হ'ব যে দুটা নম্বৰ আছে আৰু দুটা নম্বৰ লৈ আমি তাক চাইছো যে কোনটো গ্ৰেটাৰ হয় সো গ্ৰেটাৰ হ'ব কাৰণ দুটা নম্বৰ যদি এটা নম্বৰ এইটো নম্বৰ যদি ট্ৰু হয় তেতিয়াহ'লে এইটো নম্বৰ 1 ট্ৰু হ'ব যদি এইটো নম্বৰ ট্ৰু হয় তেতিয়াহ'লে এইটো হ'ব তাৰ মানে মিনিং এইটো হৈছে যে ইয়াতে ডিসিশন দুটা হয় আইদাৰ ইয়েস আইদাৰ নো বা ইজ গ্ৰেটাৰ অর নো বা ইয়েস নো বা ট্ৰু ফলস ঠিক আছে যদি এইটো নাম্বার 1ত আছে এ নাম্বার 1 গ্রেটার দেন নাম্বার 2 যদি নাম্বার 1 টো গ্রেটার হয় তে ডিসপ্লে 1 এ হ'ব যদি নাম্বার 2 টো গ্রেটার হয় তে ডিসপ্লে 2 হ'ব তাৰপিছত ষ্টপ হৈ যাব বা যদি আমি পাঁচটা নাম্বার দিয়া আছে পাঁচটা নাম্বার খিনি ক্যালকুলেট কৰি তাক যদি পার্সেন্টেজ উলিয়াব লাগে সেইখিনি বস্তু কেনেকৈ কৰিম তো লজিক যিখিনি বিল্ডিং যিখিনি লজিক আমাৰ দৰকাৰ সেইখিনিৰ কাৰণে প্ৰথমে আমি এইখিনি ষ্টেপখিনি আমি জানিব লাগিব তাৰপিছত তাক একচুৱেল কোডলৈ আমি কনভাৰ্ট কৰিব লাগিব ঠিক আছে এইখিনি আছিলে তো আশা কৰোঁ বুজি পাইছে নেক্সট ক্লাছত আমি একচুৱেল পাইথন কোডলৈ আহিম ঠিক আছে থেংক ইউ